প্ৰথমতে মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনালোঁ। আজি ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 5 ৰবিনসন ক্ৰুছো নামৰ পাঠটি অলপ বুজাই দিয়াৰ লগতে প্ৰশ্ন উত্তৰসমূহ দিবলৈ ওলাইছোঁ। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ৰবিনসন ক্ৰুছো এজন দুঃসাহসিক অভিযানকাৰী আছিল। তেওঁ বহুতো সমুদ্ৰ যাত্ৰা কৰিছিল। ভয়েজ মানে হ'ল সমুদ্ৰ যাত্ৰা। এদিনাখন আকস্মিকভাৱে দুৰ্ভাগ্যবশতঃ তেওঁৰ জাহাজখন এটা সমুদ্ৰ যাত্ৰাত ধ্বংস হৈছিল আৰু সৌভাগ্যক্ৰমে তেওঁ কিন্তু ৰবিনসন ক্ৰুছোৱে এটা দ্বীপ, আইলেণ্ড মানে হ'ল দ্বীপ, এটা দ্বীপত নিৰাপদে ঢুকি পাইছিল। তেওঁ সেই দ্বীপটোতে 28 বছৰ 28 ইয়াৰ্ছ 28 বছৰ কটাইছিল। আৰু এই যে দ্বীপটোত তেওঁ 28 বছৰ কটালে, সেই সময়তে সেই দিনকেইটাত বহুতো ঘটনা ঘটিছিল আৰু এই ঘটনা প্ৰবাহৰ বিষয়ে এই পাঠটোত উল্লেখ কৰা হৈছে। তোমালোকে নিজে নিজেও পঢ়ি ল'ব পাৰিবা, নাইবা ক্লাছতো এইবিলাক আলোচনা কৰিব নিশ্চয়। মই ইয়াৰ পিছতে তোমালোকক প্ৰশ্ন উত্তৰকেইটা দিম। প্ৰশ্ন উত্তৰবিলাক লিখি লৈ আহিছোঁ, তোমালোকেও লিখি ল'ব পাৰিবা। 1 নম্বৰ প্ৰশ্নত দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, অৰ্থাৎ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। A নম্বৰ কুৱেশ্যন দিয়া আছে হোৱাট হেপেণ্ড ডিউৰিং দ্য আৰ্থকুৱেক। আৰ্থকুৱেক মানে হ'ল ভূমিকম্প। ভূমিকম্পৰ সময়ত কি ঘটিছিল? অৰ্থাৎ ৰবিনসন ক্ৰুছোৱে যেতিয়া গুহাত আছিল, গুহাত থাকোঁতে তেতিয়া এটা আৰ্থকুৱেক হৈছিল, অৰ্থাৎ ভূমিকম্প হৈছিল। তেতিয়া কি ঘটনা ঘটিছিল প্ৰশ্নটোত তাকে সোধা হৈছে। উত্তৰত তোমালোকে লিখিবা ডিউৰিং দ্য আৰ্থকুৱেক ৰবিনসন ক্ৰুছো saw pieces of earth from the roof of the cave and the edge of the hill coming towards him. During the earthquake অৰ্থাৎ ভূমিকম্পৰ সময়ত ৰবিনসন ক্ৰুছোৱে কেভ অৰ্থাৎ গুহাৰ মুধচৰ পৰা ৰূফ মানে ছাল বা মুধচৰ পৰা মাটিৰ টুকুৰা কিছুমান এণ্ড দ্য এজ অফ দ্য হিল কামিং টুৱাৰ্ডছ হিম আৰু পাহাৰৰ কাষটো তেওঁৰ ওচৰলৈ আহি থকা যেন দেখিছিল। বি নম্বৰ কুৱেশ্যনত দিয়া আছে হোৱাই ডিডেণ্ট ৰবিনসন ক্ৰুছো ফিল ছেফ ডিউৰিং দ্য আৰ্থকুৱেক। হোৱাই ডিডেণ্ট ৰবিনসন ক্ৰুছো ফিল ছেফ, কিয় ৰবিনসন ক্ৰুছোৱে ছেফ মানে নিৰাপদ অনুভৱ কৰা নাছিল ডিউৰিং দ্য আৰ্থকুৱেক, অৰ্থাৎ ভূমিকম্পৰ সময়ত ৰবিনসন ক্ৰুছোৱে কিয় নিৰাপদ অনুভৱ কৰা নাছিল? এনচাৰত লিখিবা ৰবিনসন ক্ৰুছো ডিড নট ফিল ছেফ বিকজ হি ফেয়াৰ্ড ডেট দ্য কেভ উড ফল অন হিম এণ্ড হি মাইট গেট বাৰিড ইনচাইড। অৰ্থাৎ ৰবিনসন ক্ৰুছোৱে নিৰাপদ অনুভৱ কৰা নাছিল। গুহাটোৰ কথা কৈছে, গুহাটোত কিয় নিৰাপদ অনুভৱ কৰা নাছিল? নিৰাপদ অনুভৱ কৰা নাছিল বিকজ কাৰণ হি ফেয়াৰ্ড ডেট দ্য কেভ উড ফল অন হিম, তেওঁ ভয় কৰিছিল কি বুলি যে কেভটো অৰ্থাৎ গুহাটো তেওঁৰ ওপৰতে পৰিব। এণ্ড হি মাইট গেট বাৰিড ইনচাইড, আৰু তেওঁ গুহাটোৰ ভিতৰতে পৰি থাকিব, অৰ্থাৎ পোতা যাব, পোত খাব। ওপৰৰ পৰা যেতিয়া এইবিলাক মাটিবিলাক পৰিব গুহাৰ ওপৰৰ পৰা, তেতিয়া তেওঁ গুহাৰ ভিতৰতে পোত খাই থাকিব বুলি ভয় কৰিছিল। তাৰপিছত চি নম্বৰত দিয়া আছে হোৱাই ডিড দ্য চি বিকাম ফেয়াৰফুল। অৰ্থাৎ হোৱাই কিয়, চি মানে হ'ল সাগৰ, সাগৰখন কিয় ভয়ানক হৈ উঠিছিল?
এনচাৰত লিখিবা দ্য সি বিকাম ফেয়াৰফুল বিকজ অফ দ্য আৰ্থকুৱেক। দ্য সি বিকাম ফেয়াৰফুল বিকজ অফ দ্য আৰ্থকুৱেক। সাগৰখন ভূমিকম্পৰ বাবে ভয়ানক হৈ উঠিছিল। তাৰপিছত ২ নম্বৰত আছে কুৱেশ্যন হুৱেৰ ডিড ৰবিনছন ক্ৰুছো টেক শ্বেল্টাৰ ফাৰ্ষ্ট হুৱেন ইট ৰেইনড। হুৱেৰ ডিড ৰবিনছন ক্ৰুছো টেক শ্বেল্টাৰ। হুৱেৰ মানে ক'ত ৰবিনছন ক্ৰুছোৱে আশ্ৰয় লৈছিল। টেক শ্বেল্টাৰ ফাৰ্ষ্ট প্ৰথমতে হুৱেন ইট ৰেইন যেতিয়া বৰষুণ দিছিল ৰবিনছন ক্ৰুছোৱে প্ৰথমতে ক'ত আশ্ৰয় লৈছিল। এনচাৰ ৰবিনছন ক্ৰুছো টুক শ্বেল্টাৰ ইন হিজ টেণ্ট ফাৰ্ষ্ট হুৱেন ইট ৰেইনড। ৰবিনছন ক্ৰুছোৱে প্ৰথমতে আশ্ৰয় লৈছিল টুক শ্বেল্টাৰ ইন হিজ টেণ্ট তেওঁৰ টেণ্টত, অৰ্থাৎ টেণ্ট মানে হ'ল তম্বুৰ তলত তেওঁ আশ্ৰয় লৈছিল। হুৱেন ইট ৰেইন যেতিয়া বৰষুণ দিছিল তেওঁ তম্বুৰ তলত আশ্ৰয় লৈছিল। তাৰপিছত ই নম্বৰ কুৱেশ্যন হোৱাট কোৱালিটিজ অফ ৰবিনছন ক্ৰুছো হেল্প হিম ছাৰ্ভাইভ দ্য ডে। হোৱাট কোৱালিটিজ অৰ্থাৎ কি গুণ অফ ৰবিনছন ক্ৰুছোৰ কি গুণৰ বাবে হেল্প হিম ছাৰ্ভাইভ দ্য ডে এই তেওঁৰ দুখৰ দিনবোৰত তেওঁৰ বিপদৰ সময়বোৰত তেওঁ কেনেকৈ জীয়াই থাকিব পাৰিছিল, তেওঁৰ কি গুণ থকাৰ কাৰণে সেইটো সেই প্ৰশ্নটোত সোধা হৈছে। এনচাৰত লিখিবা ৰবিনছন ক্ৰুছোজ ব্ৰেভাৰী প্ৰেজেন্স অফ মাইণ্ড এণ্ড প্ৰেক্টিকেল থিংকিং হেল্প হিম ছাৰ্ভাইভ দ্য ডে। ৰবিনছন ক্ৰুছোৰ সাহসিকতা, ব্ৰেভাৰী মানে সাহস, ব্ৰেভাৰী সাহসিকতা, প্ৰেজেন্স অফ মাইণ্ড উপস্থিত বুদ্ধিমত্তা, এণ্ড প্ৰেক্টিকেল থিংকিং আৰু সময়ত ল'ব পৰা যিটো সিদ্ধান্ত, প্ৰেক্টিকেল থিংকিং বা সময়ত ল'ব পৰা যিটো ভাৱ হেল্প হিম ছাৰ্ভাইভ দ্য ডে সেই দিনটোত তেওঁক জীয়াই থকাত সহায় কৰিছিল। এইখিনি প্ৰশ্ন উত্তৰ। এতিয়া ২ নম্বৰ প্ৰশ্নলৈ আহিছোঁ। চে হুৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ। তলৰ উক্তিবোৰ শুদ্ধ, সঁচা, ট্ৰু সঁচা অৰ মিছা, সঁচা নে মিছা সেইটো উলিয়াব দিছে বাছি। এনচাৰত এ নম্বৰ হ'ব ৰবিনছন ক্ৰুছো ৱাজ ইন দ্য কেভ হুৱেন দ্য আৰ্থকুৱেক ষ্ট্ৰাক। যেতিয়া ভূমিকম্প হৈছিল তেতিয়া ৰবিনছন ক্ৰুছো ক'ত আছিল? কেভত আছিল। এইটো সঁচা, গতিকে ইয়াত ট্ৰু লিখিবা। মই লিখি দিছোঁ ট্ৰু লিখিবা। বি নম্বৰ কুৱেশ্যন আছে ৰবিনছন ক্ৰুছো ড্ৰপড অন দ্য গ্ৰাউণ্ড অন হিজ নিজ এণ্ড হেণ্ডছ। ৰবিনছন ক্ৰুছোৱে মাটিত পৰি তেওঁৰ আঁঠু আৰু হাতেৰে মাটিত সামুচি ধৰিছিল। ড্ৰপ পৰি গৈছিল, ধৰিছিল তেনেকৈ আঁঠু আৰু হাতেৰে, সেইটো হ'ব ট্ৰু। চি নম্বৰ আছে দেয়াৰ ৱেৰ 8 শ্বকছ ইন এবাউট 3 minutes। এইটো ফল্ছ হ'ব, কাৰণ ৰবিনছন ক্ৰুছোৱে 8 মিনিটত 3টা শ্বক পাইছিল। 8 শ্বকছ পোৱা নাছিল 3 minutes। 8 মিনিটত 3টা শ্বক পোৱা নাছিল। তেওঁ 3 মিনিটত 8টা শ্বক পাইছিল। দে ৱেৰ 8 শ্বকছ ইন এবাউট 3 minutes। এইটো অশুদ্ধ, তেওঁ 3টা শ্বক পাইছিল 8 মিনিটত। এইটো ফল্ছ হ'ব, ইয়াতে ওলোটাকৈ দিয়া আছে। তাৰপিছত ডি নম্বৰ দ্য স্কাই বিকাম ক্লিয়াৰ আফটাৰ দ্য হাৰিকেন হেড এবাটেড। এতিয়া হাৰিকনটো যোৱাৰ পিছত স্কাইখন ক্লিয়াৰ হোৱা নাছিল, বৰষুণ আহিছিল, গতিকে এইটো ফল্ছ হ'ব, ফল্ছ। ই নম্বৰত আছে
দেয়াৰ ৱাজ এনাডাৰ মাইল্ড শ্বক আফটাৰ দ্য হাৰিকেন ৱাজ অভাৰ। এইটোও নহয়, পিছত আৰু তেনেকুৱা ভূমিকম্পৰ জোকাৰণি অহা নাছিল, এইটো ফলছ হ'ব। তাৰপিছত 3 নম্বৰ, মেটছ দ্য ফল'য়িং, অৰ্থাৎ মিলাব দিছে তলৰখিনি, মই মিলাই দিছোঁ। দ্য আৰ্থকুৱেক, এইটো হ'ব ফলিং পিচেছ অফ আৰ্থ ফ্ৰম দ্য ৰুফ অফ দ্য কেভ এণ্ড দ্য ইজ অফ দ্য হিল, এইটো আৰ্থকুৱেকৰ ফলত এইখিনি হৈছিল, এইখিনি হ'ব। তাৰপিছত দ্য ষ্টৰ্ম অভাৰফ্ল'য়িং দ্য শ্ব'ৰ আপৰুটিং অফ ট্ৰিজ এক্সেট্ৰা, এইটো হ'ব। তাৰপিছত দ্য ৰেইন ফ্লাডিং অফ দ্য ফৰ্টিফিকেশ্যন, 3 নম্বৰটো 1 নম্বৰত হ'ব, মই মিলাই দিছোঁ, এনেকৈ মিলাই লিখিবা তোমালোকে। তাৰপিছত 4 নম্বৰত আছে 4 নম্বৰ এ, ৰাইট হোৱাট ৰবিনছন ক্ৰুছো ডিড টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি হুৱেন দ্য আৰ্থকুৱেক অকাৰ্ড। যেতিয়া আৰ্থকুৱেক অৰ্থাৎ ভূমিকম্প হৈছিল, ৰাইট হোৱাট ৰবিনছন ক্ৰুছো ডিড টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি, আঘাত কমাবলৈ, ইঞ্জুৰি অৰ্থাৎ আঘাত কমাবলৈ ৰবিনছন ক্ৰুছোৱে কি কৰিছিল? হুৱেন দ্য আৰ্থকুৱেক অকাৰ্ড, যেতিয়া ভূমিকম্প হৈছিল তেতিয়া ৰবিনছন ক্ৰুছোৱে বিপদ কম হ'বলৈ কি কৰিছিল? ইয়াত মই লিখি দিছোঁ, এনেকৈ লিখিবা তোমালোকেও। ৰবিনছন ক্ৰুছো ran out of the cave to the open and dropped on the ground on his knees and hands. ৰবিনছন ক্ৰুছোৱে কেভৰ বাহিৰলৈ ওলাই আহিছিল আৰু মাটিত আঁঠু আৰু হাতেৰে সাৱটি ধৰিছিল, অৰ্থাৎ মাটিত পৰি গৈছিল, এনেকৈ লিখিলে হ'ব, সহজকৈ দি দিছোঁ মই। তাৰপিছত 2 নম্বৰ, লেটছ লাৰ্ণ এ ফিউ মোৰ ছেফটি মেজাৰ্ছ ডেট উই মাষ্ট ফ'ল' ডিউৰিং এন আৰ্থকুৱেক টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি। এতিয়া আমি আৰ্থকুৱেকৰ সময়ত যিটো বিপদ অৰ্থাৎ আঘাতৰ পৰা ৰেহাই পাবলৈ আমি কিছুমান ছেফটি মেজাৰ্ছ ল'ব লাগে, অৰ্থাৎ নিৰাপদৰ কাৰণে কিছুমান আমি সাৱধানতা অৱলম্বন কৰিব লাগে। লুক এট দ্য পিকচাৰ্ছ বিল' and write the word or phrases from the box under the appropriate picture. ইয়াত কিছুমান এই বক্সত কেইটামান ৱাৰ্ড বা ফ্ৰেজ দিয়া আছে, আমি এই আৰ্থকুৱেকৰ পৰা ল'ব লগা সাৱধানতাৰ বিষয়ে আমি কি কৰিব লাগে এইখিনি দিয়া আছে, চিত্ৰ 3টা দিয়া আছে, মই তেনেকৈ লিখি দিছোঁ কোনটো চিত্ৰই কি বুজাইছে। এইটো চিত্ৰই বুজাইছে ড্ৰপ, অৰ্থাৎ ৰৈ যাবা, তেনেকুৱা ড্ৰপ পৰি যাবা মাটিত। তাৰপিছত এইটো কৈছে কভাৰ, হাতেৰে মূৰত ঢাকি ল'ব দিছে, এইখন হাতেৰে মূৰটো ঢাকি ল'ব দিছে, কভাৰ কৰিব দিছে। আৰু এইটো দেখুৱাইছে হোল্ড অন, অৰ্থাৎ ৰৈ যাবা, ক'ৰবাত ধৰি থাকিবা, যদি তুমি ক'ৰবাত টেবুল বা তেনেকুৱা ডেস্ক আছে তাৰ তলত সোমাই তেনেকুৱাকৈ মূৰটো ঢাকি হাতখনেৰে ঢাকি ল'লে, তাতে ধৰি থাকিলে তোমাৰ আঘাত হোৱাটো সম্ভাৱনাটো কমিব, এইখিনি লিখিবা। তাৰপিছত C নম্বৰ দিয়া আছে ৱৰ্ক ইন পেয়াৰ্ছ, ফাইণ্ড ছাম আদাৰ ছাচ ছেফটি মেজাৰ্ছ এণ্ড ৰাইট ডাউন অন এ পিচ অফ পেপাৰ, ডিছপ্লে দ্য ৱৰ্ক ইন দ্য ক্লাছৰুম। তোমালোকক এনেকুৱা কিছুমান ছেফটি মেজাৰ্ছ অৰ্থাৎ বিপদৰ সময়ত, ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে পেপাৰত লিখি ক্লাছৰুমত আঁৰি থ'ব দিছে। মই মাত্ৰ এটা কৈ দিছোঁ, তোমালোকে বাকীবিলাক লিখি ল'বা আলোচনা কৰি। তোমালোকে এইটো লিখিব পাৰা, ডু নট ইউজ ইলেক্ট্ৰিচিটি ব্যৱহাৰ নকৰিবা, যদি ইলেক্ট্ৰিচিটি অৰ্থাৎ চলি আছে তেতিয়াহ'লে ইলেক্ট্ৰিচিটিৰ সংযোগটো বিচ্ছিন্ন কৰিব লাগে। তাৰপিছত 5 নম্বৰত আছে লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰাইট বিল' ইটছ পিকচাৰ হোৱাট দ্য পাৰ্চন ইজ ডেট পিকচাৰ ইজ ডুইং। তলত কিছুমান
পিকচাৰ দিয়া আছে, ছবি দিয়া আছে। এই ছবিবোৰলৈ চোৱা আৰু ৰাইট বিল' ইচ পিকচাৰ হোৱাট দ্য পাৰ্চন ইজ ডেট পিকচাৰ ইজ ডুইং। এই পিকচাৰবিলাকত চাই পিকচাৰবিলাকত মানুহবিলাকে কি কৰিছে সেইবিলাক তলৰ খালী ঠাইত লিখিব দিছে। মই অলপ অলপ লিখি দিছোঁ, তোমালোকে এই ধৰণে সহজ সৰলকৈ লিখিবা। ইয়াতে এইটো ল'ৰাটোৱে কি কৰি আছে? ভূমিকম্পৰ সময়ত চিৰিৰে নামি আছে। আমি এনেকৈ ক'ম দ্য বয় ইজ ৰানিং ডাউন দ্য ষ্টেয়াৰ্ছ ডিউৰিং দ্য আৰ্থকুৱেক। সেইখিনি মই লিখি দিয়া নাই। দ্য বয় ইজ ৰানিং ডাউন দ্য ষ্টেয়াৰ, খটখটিৰে দৌৰি আছে। তাৰপিছত এইটো ছবিত কোৱা হৈছে এই মানুহজনে বানপানীৰ সময়তো মানুহজন আধা বানপানীত ডুব গৈ আছে। বানপানীৰ সময়ত খোজকাঢ়ি আছে। দ্য মেন ইজ ৱাকিং থ্ৰু ফ্লাড ৱাটাৰ নিয়াৰ এন ইলেক্ট্ৰিক প'ল। এইটো ইলেক্ট্ৰিকৰ প'ললৈ খোজকাঢ়ি আছে মানুহজনে। তাৰ পিছৰ চিত্ৰটো দিয়া আছে এইটো দ্য বয় ইজ ষ্টেণ্ডিং আণ্ডাৰ এ ট্ৰী ডিউৰিং থাণ্ডাৰ ষ্টৰ্ম। অৰ্থাৎ ল'ৰাজনে গছৰ তলত থিয় হৈ আছে। কেতিয়া? ধুমুহাৰ সময়ত ল'ৰাজনে গছৰ তলত থিয় হৈ আছে। তাৰপিছত এইটো আছে এইজনী ছোৱালী এটা ছাতি লৈ আছে বানপানীৰ সময়ত। দ্য গাৰ্ল ইজ ৱাকিং ফ্লাড ৱাটাৰ উইথ এন আমব্ৰেলা। এটা ছাতিৰে সৈতে বানপানীত খোজকাঢ়ি আছে ছোৱালীজনীয়ে। ষ্টৰ্ম দ্য ষ্টৰ্ম উইকেণ্ড আফটাৰ এ ফিউ আৱাৰ্ছ। উইণ্ডটো লিখিবা মুভিং এয়াৰ ইজ কল্ড উইণ্ড। তাৰপিছত ৰেইনটো লিখিবা ৰেইন ইজ দ্য মেইন চ'ৰ্চ অফ ৱাটাৰ। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। তোমালোকে যদি আৰু লাগে কমেণ্টত জনাবা।